মানৱ ডেকালৈ ইয়াকে আমি ক'ব বিচাৰিছোঁ যে ভোট জিকাৰ আগতে যি অংগীকাৰ লৈ আহিছিলে কিন্তু জিকাৰ পাছত কিয় সেইটো কৰি নকৰিলেগৈ সি নিজৰ প্ৰতিশ্ৰুতি কিয় ৰক্ষা নকৰিলে সেইটোকে আমি জানিব বিচাৰোঁ বহুত বিচাৰি আহোঁতে কি বুলি কৈছিলে মানৱ ডেকাই ইয়াৰ স্থায়ীবান গৰাকখনে স্থায়ীবান নিৰ্মাণ কৰি দিম বুলি কৈছিলে ৰাস্তা পদূলি বনাই দিম বুলি কৈছিলে কিন্তু আমি এতিয়া আগত যি অৱস্থাত আছিলে ডিজিটেল যুগতে আমি সেই অৱস্থাতে থাকিবলগীয়া হৈছোঁ আমি আজি এই গোৱালবাৰী গাঁওখনে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ৰাইজে গোটেই সৰুৰ পৰা বুঢ়া মেটালৈকে কিয়ৰ কাৰণে আমি ওলাই আহিব লগা হৈছে আপোনালোকে দেখিছে আজি ইমান বছৰ বছৰ ধৰি আমাৰ মাটি আমাৰ বাৰী ঘৰ বাৰী কিমান পানীত জাগ হৈছে আজিলৈকে চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ কাৰণে আজি ৰাইজে স্ব ইচ্ছাই মানে আজি ওলাই আহিব লগা হৈছে আজি ইমান ৰ'দৰ কিবা তাপত আজি ইয়াত ৰাইজে ওলাই আহি জয়ধ্বনি দিব লগা হৈছে চৰকাৰৰ বিৰুদ্ধে আমি আজি জয়ধ্বনি দিবলৈ ওলাই আহিছোঁ কাৰণ আজি ইমান বছৰে আজি 90 দশকতো আজিৰ এই দিনত আজিলৈকে এনেকৈ মানুহ থাকিব পাৰে নেকি সেইটো বৰ দুৰ্ভাগ্যৰ কথা আজি চৰকাৰে উন্নয়ন কাম বহুত কৰিছে বুলি আমি গম পাইছোঁ কিন্তু আজিলৈকে আমাৰ অঞ্চলটো আজিলৈকে চকু মুদি চোৱা নাই তাৰ কাৰণে আমি আৰু অনাগত দিনত এই স্থায়ী সমাধান যদি এইবাৰ নকৰে তেতিয়াহ'লে অনাগত আমি বিধানসভাত নিশ্চিতভাৱে আমি এই গোৱালবাৰী গাঁওখনে আৰু পূব তেলাহীবাসীয়ে আমি অকল গোৱালবাৰী গাঁৱৰ কথাই নকওঁ আমি পূব তেলাহীবাসীয়ে ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম ইয়াৰ পৰা কমচে কম 300-500 মিটাৰৰ আগত আমাৰ গাঁওখন আছিলে এতিয়া চাওক 500 কিলোমিটাৰৰ আগত আমাৰ গাঁওখন আছিলে আজি ক'ত পালে আজি এইখন আমাৰ এই যিটো কেটি মাটিত আজি ভাগ কৰিব লগা হৈছে আৰু কেটি মাটিও নাই আৰু এতিয়া কেটি মাটিও কহাই আজি আকৌ ইয়াৰ পৰা ঘৰ বাৰী উঠাই লৈ যাব লগা হৈছে খুব দুখৰ বিষয় আমি মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ কথাটো এইটো কথা আমাৰ এইকাৰণে জিলা প্ৰশাসনক আমি এইটোৰ জৰিয়তে জিলা প্ৰশাসন আমাৰ ৱাটাৰ ৰিচোৰ্চে আজিও কথা দি আছে আমাক আৰু বিজেপি চৰকাৰৰ পৰা আজিও আমাক ঘৰৰ স্থায়ী সমাধানৰ কাৰণে আজি কথা দি আছে কিন্তু কথা দিলেই নহ'ব আমাক স্থায়ী সমাধান লাগিব আজিলৈকে কথা দি থাকিয়ে আমাৰ একো পল ধৰা নাই গতিকে আমি আজি এই কাৰণে স্বতঃস্ফূৰ্তভাৱে আমি ৰাইজে ওলাই আহিছোঁ আৰু অনাগত দিনত নিশ্চিত আমি ভোট বৰ্জন কৰিম যদি স্থায়ী সমাধান কৰি নিদিয়ে MSC আমাৰ ইয়াত একো কাম কৰা নাই বিজু পেগু ইমান বছৰ হৈ গ'ল বিজু পেগু 10 বছৰ হৈ গ'ল বিজু পেগু আমাৰ ইয়াত কিছু কাম কৰা নাই নে ৰাস্তা দিছে নে পাৰ্কৰ পাইন দিছে নে আপোনাৰ আমাৰ মানুহক গুৰি চাইছে একো সি গুৰিও চোৱা নাই আমাৰ পালে হুচপুচু কৰা নাই সি নিজে বুট পাইছে কিবা এটা হৈছে সি নিজৰ কাৰণেহে কৰিছে ই কোনো গাঁওখনৰ কাৰণে আমাৰ গোৱালবাৰীৰ কাৰণে কৰা নাই আমাৰ সিটো পৰা সিটো যাবলৈ ৰাস্তা নাই চব পালে নিজৰ জেগাত সি ৰাস্তা বনাইছে আমাৰ গোৱালবাৰীত একো নাই আমাৰ ৰাস্তা চব ঘৰাই কণিয়াই লৈ গ'ল আমাৰ চৰকাৰে ঘৰ দিছে যদিও আমাৰ বনাবলৈ জেগা নাই আমাৰ খেতি কৰিবলৈ জেগা নাই সেইটো সুবিধা বিজু পেগুৱে কৰি দিব বুলি কাৰণেহে আমি বিজু পেগুকো ছাপোৰ্ট কৰিছিলোঁ আজি বিজু পেগু আমাক ঘূৰি চোৱা নাই এইকাৰণে বিজু পেগুকো আমি চব কিবা কৰি কিনে আমি ডাউন কৰিব লাগিব আৰু আমাক বিজু পেগুক নালাগে এবাৰ যদি MSC হাকো টিকেট পায় এটা কি কিবা এতিয়াও যদি সি কিবা কৰে তেতিয়াহ'লে আমি বুট নিদিওঁ আৰু আমি বিজু পেগুক নালাগে সি একো যেতিয়া কৰি দিয়া নাই তেনেহ'লে আমাক কি দৰকাৰ তাক আমি এইটোৰ কাৰণে আৰু দ্বিতীয়বাৰ তাক কেতিয়াও সোমাবলৈ নিদিওঁ আৰু দিম বুলি আমি ভবাও নাই আমি চবেই গোৱালবাৰী ৰাইজে এইটোৱে আমি কৰি আছোঁ যে আমাৰ নে ৰাস্তা দিছে না কিবা এটা সুবিধা আমাৰ একোৱে নাই নে ৰাস্তা কাটিলে কেতিয়াবা মাটি এডোখৰ পেলাই দিছে নে আমাৰ গাঁওখন কি হৈছে ক'ত গৰাই নিছে ক'ত কি কৰিছে সি যদি ইয়াত আহিও চোৱা নাই যে আমাক লাইফ এটা মাতিও যে কি সুবিধা আমাক দিব লাগে সেইটো দিয়া নাই আমাৰ ল'ৰা ছোৱালী এটা স্কুল পঢ়ি আছে কলেজলৈ যাবলৈ আমাৰ ৰাস্তা নাই নাও চাও কিবা কৰিবলৈ আমাক ই এটা ভাল এটা ৰাস্তা দিয়া নাই কিবা কৰি দিয়া নাই আমাৰ স্কুলত এটা ল'ৰা ছোৱালীৰ মাষ্টৰ নাই মাষ্টৰ কাৰণে সি এটা আমাক যোগাযোগ কৰি দিব লাগিব আমাৰ ল'ৰা ছোৱালী এটা পঢ়া শুনা চব বেকাৰ হৈ গৈছে চৰকাৰ স্কুল হ'লে কিয় চৰকাৰৰ এটাও আমাৰ মাষ্টৰ নাই আমাৰ নিজৰ ল'ৰা ছোৱালী এটা স্কুলখনত পঢ়ি আছে এইবিলাক নাই সি এতিয়া আমাক অৰ্থতে সি এইবিলাক আমাক কৰি দিব লাগে সি কৰি দিয়া নাই সেইবিলাকৰ কাৰণেহে আমি বিজু পেগুক আমি চবে তাক আগবঢ়াইছিলোঁ আমাৰ মিচিং অঞ্চল মিচিং কিবা কাৰণে সি কিন্তু কাকো সি ঘূৰি চোৱা নাই এইকাৰণে আমাক বিজু পেগুক নালাগে আৰু দ্বিতীয়বাৰ যদি বিজু পেগু আহে তেতিয়াহ'লে আমাক বিজু পেগুক নালাগে আৰু মই এইটো ক'ব বিচাৰিছোঁ যে চাওক আজি বিজেপি চৰকাৰৰ হৈ আমি বিৰোধী হৈ মান মাতিবলগীয়া হৈছে কিয় মাতিবলগীয়া হৈছে আপোনালোকে দেখিছে আজি তাৰিখত আজিৰ যুগত এনেকুৱা এটা পৰিৱেশ আমি দেখিম বুলি ভবা নাছিলোঁ কিন্তু আজি
আমি বহুত দুখৰ বিষয় যে আমি আজি আপোনালোকে দেখিছে ইয়াত কিমান গোৱালবাৰী গাঁওখনক গৰা কহিছে আৰু ঘৰ বাৰী মাটি খেতি মাটি বহুত গৈছে আৰু ঘৰ বেটি আপুনি দেখিছে গতিকে আমি বহুত দুখ লাগো মই এইটোৱে ক'ব বিচাৰোঁ আমি ইমানেই ক'ব বিচাৰিছোঁ যে আমাক একো নালাগে তথাপিতো আমি একো নালাগে বুলি কৈছোঁ যে কি আমাক গৰা স্থায়ী প্ৰতিটো লাগে এইটোৱে মই কৈছোঁ আমাক গৰা স্থায়ী প্ৰতিটো লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত